মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ এবাৰ গাণিতিক অভিনন্দন গ্ৰহণ কৰিবা। আজি আমি কৰি আছো ক্লাছ 10 হয়নে এক্সাৰসাইজ 8.4 যত আমি কৰিম 5 নম্বৰ 5টো 5 নম্বৰ আগৰখিনি হয়নে আমি ইয়াৰ আগৰ ভিডিঅ'ত কৰিছো তোমালোকে সেই ভিডিঅ'টো চাই লবা। এতিয়া চোৱা আমি ইয়াত কৰিম কি প্ৰমাণ কৰিম। আমাক এটা পক্ষ দিয়া আছে আমি বেলেগ এটা পক্ষ উলিয়াবলৈ চেষ্টা কৰিম। ঠিক আছে আমি চোৱা প্ৰথমে কি কৰিম বাও পক্ষটো লৈ লম হয়নে বাও পক্ষৰ পৰা আমি সোঁ পক্ষটো উলিয়াবলৈ চেষ্টা কৰিম বা সোঁ পক্ষৰ পৰা বাও পক্ষটো উলিয়াই দিলেও হ'ল হয়নে আমি কি কৰিম বাও পক্ষটো লৈ লম আৰু ইয়াৰ হৰ আৰু লবক আমি কি কৰিম সাইনেৰে প্ৰতিটো পদক হৰণ কৰিম। তেনে কৰিলে কি হ'ব আমাৰ কসেকে আৰু কটে পাম আৰু সিহঁতৰ মাজত ৰিলেশ্যন লৈ হয়নে অভেদটো ব্যৱহাৰ কৰি আমি কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে চোৱা প্ৰথমে মই কি কৰি আছো বাও পক্ষ লৈছো। এতিয়া আমি কি কৰিম হৰ আৰু লব প্ৰতিটো পদকে হয়নে সাইনেৰে হৰণ কৰি দিম। ঠিক আছে cos a ডিভাইড বাই sin a মাইনাস 1 sin a ডিভাইড বাই sin a প্লাস 1 বাই sin a হৰকো আমি কি কৰিম সাইনেৰে হৰণ কৰি দিম প্ৰতিটো পদক cos a ডিভাইড বাই sin a প্লাস sin a ডিভাইড বাই sin a মাইনাস 1 বাই sin a এতিয়া চোৱা নেক্সট স্টেপত আমি কৰিম কি cos a বাই sin a মানে cot a মাইনাস চোৱা sin কেনসেল গ'ল 1 হৈ গ'ল আৰু 1 বাই sin a মানে কি তোমালোকে জানা cos a হৰত আমাৰ এই পদটো কি হ'ব cos a বাই sin a কি হ'ব আগো cot a হৈ যাব প্লাস চোৱা sin a কেনসেল গ'ল 1 হৈ গ'ল মাইনাস cos a এতিয়া চোৱা আমি কি কৰি দিম মাইনাস 1 টো খিফালে লিখিম আৰু cosec a টো হয়নে প্লাস cosec a টো cot ৰ ওচৰত লিখিম cot a প্লাস cosec a আৰু মাইনাস 1 টো মই ইফালে লিখি দিলো আৰু হৰটো যেনেকৈ আছে মই তেনেকৈ লিখি দিম। ঠিক আছে এতিয়া চোৱা তোমালোকে এটা অভেদ জানা হয়নে 1 প্লাস cot স্কয়াৰ a ইকুৱেল টু আমি কি পাম cosec স্কয়াৰ a। ঠিক আছে এতিয়া চোৱা এই কটটোক যদি মই সমান চিহ্নৰ সিফালে লৈ যাম তেন্তে কি পাম 1 ইকুৱেল cosec স্কয়াৰ a মাইনাস cot স্কয়াৰ a তাৰ মানে এই 1 ৰ ঠাইত মই কি লিখিম cosec স্কয়াৰ a মাইনাস cot স্কয়াৰ a। ঠিক আছে cosec স্কয়াৰ a মাইনাস cot স্কয়াৰ a ডিভাইড বাই কি হ'ব হৰটো যি আছে গোটেই হৰটো সেইটোৱে লিখি দিম। এতিয়া চোৱা cosec স্কয়াৰ a মাইনাস cot স্কয়াৰ a আছে তাৰ মানে a স্কয়াৰ মাইনাস b স্কয়াৰ আধিত গৈ আছে সেই অভেদত। ঠিক আছে সেই অভেদটো ইয়াত মই ব্যৱহাৰ কৰিম। ঠিক আছে নেক্সট স্টেপত আমাৰ সেই অভেদটো ব্যৱহাৰ কৰা হ'ব গুড যেহেতু a স্কয়াৰ মাইনাস b স্কয়াৰ আধিত আছিল গতিকে মই তাক কি কৰিলো a প্লাস b ইনটু a মাইনাস b আধিত লিখি দিলো। ঠিক আছে cosec a মাইনাস cot a cosec a প্লাস cot a এতিয়া আমি কি কৰিম চোৱা ইয়াতো চোৱা তোমালোকে যদি মন কৰা cot a প্লাস cosec a আছে হয়নে ইয়াতো cot a প্লাস cosec a আছে গতিকে আমি কি কৰি দিম cot a প্লাস cosec a টো কমন লৈ লম। ঠিক আছে যদিহে মই কমন লৈ লওঁ এই গোটেইখিনিৰ পৰা 1 থাকিব আৰু থাকি যাব এই পাৰ্ট। এতিয়া চোৱা প্লাছে মাইনাছে মাইনাছ হৈ আছে হয়নে এই মাইনাছৰ কাৰণে প্লাছে মাইনাছে মাইনাছ হৈ গ'ল cosec a তোমাৰ মাইনাছত আহি গ'ল মাইনাছে মাইনাছে প্লাছ হৈ গ'ল cot a টো প্লাছত আহি গ'ল। ঠিক আছে এতিয়া তলফালে যি আছে গোটেই খোপা হৰটো একে লিখি দিলোঁ। যদি মন কৰা এই পাৰ্ট আৰু এই পাৰ্ট একে 1 প্লাছত cosec a মাইনাছত cosec a মাইনাছত cot a প্লাছত cot a প্লাছত এই গোটেই পাৰ্ট কেনসেল গ'ল। ঠিক আছে থাকিল কি cot a প্লাস cosec a হয়নে যেটো আমাক প্ৰমাণ কৰিবলৈ দিছে চোৱা তাকে যদি মই আগফালে cosec a লিখি দিব পাৰোঁ আৰু cot a টো মই পিছফালে লিখি দিলোঁ। ঠিক আছে এতিয়া চোৱা আমাৰ ৰাইট হেণ্ড সাইডটো ওলাই গ'ল। এইদৰে আমি অতি সহজতে হয়নে ত্ৰিকোণমিতিৰ হয়নে যিবিলাক অভেদ আছে সেইবিলাক ব্যৱহাৰ কৰিলে ধুনীয়াকৈ অংকটো ওলাই যায়। আশা কৰোঁ ধুনীয়াকৈ বুজিও পাইছে হয়নে গুড। এতিয়া আমি কৰি আছোঁ 5 নম্বৰ ছয়টো। ঠিক আছে আমাক বাওঁপক্ষ আৰু সোঁপক্ষ দিয়া আছে আমি বাওঁপক্ষলৈ কি কৰিম সোঁপক্ষটো উলিয়াবলৈ চেষ্টা কৰিম। ঠিক আছে প্ৰথমে বাওঁপক্ষটো মই লিখি ল'লোঁ। এনেকুৱা ধৰণৰ যদি অংক থাকে তেতিয়া আমি কি কৰিম চোৱা হৰ পৰিময়কৰণ কৰাৰ নিচিনাকৈ আমি অংকটো কৰি দিম। কাৰণ চোৱা তলত যিটো থাকিব হয়নে হৰ হিচাপে যিটো থাকিব 1 মাইনাছ sin a তাৰ সৈতে মই কি কৰি দিম 1 প্লাছ sin a পূৰণ কৰি দিম। তেতিয়া আমাৰ কি হ'ব a প্লাছ b ইনটু a মাইনাছ b আধিত ওলাই যাব হয়নে। এতিয়া চোৱা ওপৰত মই কি কৰিলোঁ এতিয়া চোৱা মই লবত কি কৰিম 1 প্লাছ sin a যিহেতু হৰত পূৰণ কৰিছোঁ গতিকে মই লবত পূৰণ কৰি দিম তেতিয়া আমাৰ কি হৈ থাকিব বেলেঞ্চটো হৈ থাকিব। ঠিক আছে এতিয়া চোৱা কি হ'ল 1 মাইনাছ sin a ইনটু 1 প্লাছ sin a গতিকে 1 স্কয়াৰ মাইনাছ sin স্কয়াৰ হৈ গ'ল হৰৰ পাৰ্টটো আমাৰ হ'ব না a স্কয়াৰ মাইনাছ b স্কয়াৰ আধিত গুচি গ'ল ওপৰত চোৱা 1 প্লাছ sin a পূৰণ হৈ আছে গতিকে 1 প্লাছ sin a দা হোল স্কয়াৰ হৈ গ'ল। এতিয়া চোৱা 1 ক স্কয়াৰ কৰিলে কিমান হয় 1 হয় গতিকে মই স্কয়াৰটো মোহাৰি দিলোঁ। ঠিক আছে এতিয়া চোৱা 1 প্লাছ sin a যেনেকৈ আছে মই তেনেকৈয়ে লিখি দিলোঁ
তাক হোল স্কুৱেৰ দি দিলোঁ আৰু ডিভাইড বাই চোৱা 1 মাইনাছ সাইন স্কুৱেৰ এ মানে কি কছ স্কুৱেৰ এ তোমালোকে সেইটো জানাই ক'ৰ পৰা পাইছোঁ আমি সাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইকুৱেল টু 1 পৰা পাইছোঁ ঠিক আছে গুড দুইটাৰ পৰা যদি মই ৰুট অভাৰটো উঠাই দিওঁ তেনেহ'লে তলত কি থাকিব চোৱা কছ এ থাকিব ৰুট অভাৰ উঠি গ'ল আৰু ওপৰত কি থাকিব 1 প্লাছ সাইন এ মানে লগত 1 প্লাছ সাইন এ থাকিব যদি মই পাৰ্চিয়েল ডিভাইড কৰোঁ হয়নে ছেপাৰেট কৰি দিওঁ 1 বাই কছ এ হ'ব আৰু ইয়াত মই কি লিখিব পাৰোঁ সাইন এ বাই কছ এ 1 বাই কছ এ মানে তোমালোকে জানা কি sec এ আৰু সাইন এ বাই কছ এ মানে কি তোমালোকে নিশ্চয় জানা সেইটো tan এ বুলি এতিয়া চোৱা আমি ৰাইট হেণ্ড সাইডটো পালোঁ নাই নিশ্চয় পালোঁ এইদৰে হয়নে মই কৈছোঁ নহয় ত্ৰিকোণমিতিৰ বেছিকখিনি যদি আমি জানো তেন্তে মই কৈছোঁ এইবিলাক অংক কি পানী 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 ঠিক আছে গুড এতিয়া চোৱা আমি কৰি আছোঁ 5 নম্বৰৰ 7টো ঠিক আছে আমাক লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দিয়া আছে আমি লেফ্ট হেণ্ড সাইড ধৰি হয়নে ৰাইট হেণ্ড সাইডটো উলিয়াবলৈ চেষ্টা কৰিম হ'ব এতিয়া চোৱা মই প্ৰথমে কি কৰিম লেফ্ট হেণ্ড সাইডটো লিখি ল'ম এতিয়া যদি তোমালোকে মন কৰা প্ৰথম হয়নে মই ল'বৰ পৰা কি ল'ব পাৰোঁ সাইন থিটাটো কমন লৈ ল'ব পাৰোঁ সাইন থিটা যদি কমন লওঁ হয়নে ইয়াত 1 মাইনাছ 2 সাইন স্কুৱেৰ থিটা থাকিব ঠিক আছে ঠিক তেনেকৈ হৰৰ পৰা যদি মই কছ থিটাটো যদি কমন লওঁ থাকিব কি 2 কছ স্কুৱেৰ থিটা মাইনাছ 1 কছ টুৱাইছ থিটা মানে কি জানানে কছ স্কুৱেৰ থিটা মাইনাছ সাইন স্কুৱেৰ থিটা ঠিক আছে গতিকে কছৰ ঠাইত মই যদি 1 মাইনাছ সাইন স্কুৱেৰ থিটা লিখোঁ তেনেহ'লে কি হ'ব 1 মাইনাছ 2 সাইন স্কুৱেৰ থিটা হৈ যাব তাৰমানে এইটো আহি যাব হয়নে সাইন থিটা আৰু 1 মাইনাছ 2 সাইন স্কুৱেৰ থিটা মানে কি ইনটু কছ টুৱাইছ থিটা ঠিক তেনেকৈ আকৌ সাইনৰ ঠাইত মই যদি 1 মাইনাছ কছ স্কুৱেৰ থিটা লিখোঁ তেনেহ'লে 2 কছ স্কুৱেৰ থিটা মাইনাছ 1 হ'ব তাৰমানে এইটো মানেও কিমান পাম 2 কছ স্কুৱেৰ থিটা মাইনাছ 1 মানেও কিমান পাম আমি কছ টুৱাইছ থিটা পাম ঠিক আছে এইফালে আমাৰ কছ থিটাটো আছে সেইটো পূৰণ কৰি দিয়ে এতিয়া চোৱা এই টাৰ্ম কেঞ্চেল গ'ল থাকিল কি সাইন বাই কছ থিটা সাইন বাই কছ থিটা মানে কি tan থিটা আমাৰ ৰাইট হেণ্ড সাইডটো ওলাই গ'ল ঠিক আছে এইদৰে আমি কি কৰিলোঁ ত্ৰিকোণমিতিৰ সেই অভেদবিলাক ব্যৱহাৰ কৰিলোঁ ধুনীয়াকৈ অংক উলিয়াই দিলোঁ ঠিক আছে বুজি পাইছা তোমালোকে এই অভেদটো মনত ৰাখি ল'বা হ'ব কছ টুৱাইছ থিটা মানে কিমান কছ স্কুৱেৰ থিটা মাইনাছ সাইন স্কুৱেৰ থিটা মনত থাকিব গুড এতিয়া আমি কৰিম 5 নম্বৰৰ 8টো চোৱা আমাক দিছে কি সাইন এ প্লাছ কছেক এ হোল স্কুৱেৰ আৰু লগতে দিছে কি প্লাছ কছ এ প্লাছ সেক এ দ্য হোল স্কুৱেৰ আমি কি প্ৰুফ কৰিব লাগে চোৱা 7 প্লাছ tan স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ যদি আমি দেখুৱাই দিব পাৰোঁ তেনেহ'লে আমাৰ প্ৰমাণ হৈ যাব আমি প্ৰথমে কি কৰিম চোৱা বাওঁপক্ষটো লৈ ল'ম আৰু তাক এ প্লাছ বি দ্য হোল স্কুৱেৰ আৰ্হিত ভাঙিবলৈ চেষ্টা কৰিম ঠিক আছে চোৱা এতিয়া চোৱা মই বাওঁপক্ষটো লিখি ল'লোঁ ঠিক আছে এতিয়া চোৱা এ এইটো বি বুলি ধৰা তাৰমানে এ প্লাছ বি দ্য হোল স্কুৱেৰ আৰ্হিত গৈ আছে গতিকে কি আহিব সাইন স্কুৱেৰ এ প্লাছ কছেক স্কুৱেৰ এ প্লাছ কি লিখিব পাৰোঁ টুৱাইছ এ বি 2a এ মানে সাইন এ ইনটু বি মানে কছেক এ ঠিক আছে ঠিক তেনেকৈ চোৱা কছ এ প্লাছ সেক এ দ্য হোল স্কুৱেৰ ইয়াক মই কি লিখিব পাৰোঁ কছ স্কুৱেৰ এ প্লাছ সেক স্কুৱেৰ এ প্লাছ টুৱাইছ এ বি 2a মানে কি আছে কছ এ এতিয়া চোৱা মই নেক্সট ষ্টেপত কি কৰিব পাৰোঁ সাইন স্কুৱেৰ এ আৰু কছ স্কুৱেৰ এক মই ওচৰত লিখি দিলোঁ সাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ঠিক আছে এতিয়া কছেক স্কুৱেৰ যেনেকৈ আছে তেনেকৈ লিখি দিছিলোঁ অলপ সময়ৰ কাৰণে কছেক স্কুৱেৰ এ ঠিক আছে তাৰপিছত সেক স্কুৱেৰ এটো যেনেকৈ আছে মই তেনেকৈ লিখি দিলোঁ অলপ সময়ৰ কাৰণে ঠিক আছে এতিয়া চোৱা 2 ইনটু সাইন এ কছেক এ ঠিক আছে কছেকৰ ঠাইত মই কি লিখিব পাৰোঁ কছেক এ মানে কিমান হয় 1 বাই সাইন এ তোমালোকে এইবিলাক জানাই হয়নে এতিয়া চোৱা এই সাইন এ ওপৰে তলে আছে হৰৰ লব হিচাপে কেঞ্চেল গ'ল ঠিক আছে তেনেকৈ চোৱা 2 কছ এ আৰু সেক এ মানে মই কি লিখিব পাৰোঁ 1 বাই কছ এ আকৌ এইটো আৰু এইটোও কেঞ্চেল গ'ল বুজি পাই আছা ওপৰে তলে আছে এতিয়া চোৱা সাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ মানে কিমান 1 ঠিক আছে কছেক স্কুৱেৰ এ মানে মই কি লিখিব পাৰোঁ কছেক স্কুৱেৰ মানে 1 প্লাছ কট স্কুৱেৰ এ সেই অভেদটো মনত পেলোৱা ঠিক তেনেকৈ সেক স্কুৱেৰ এ মানে কি লিখিব পাৰি 1 প্লাছ tan স্কুৱেৰ এ এই অভেদলৈ মনত পেলোৱা ঠিক আছে আৰু এইটো কি হ'ল ইয়াত 2 প্লাছ এই দুইটো ইয়াত থাকি গ'ল আৰু প্লাছ 2 হয়নে ইয়াত থাকি গ'ল এতিয়া চোৱা কিমান হ'ল 2 2 4 5 6 7 7 আহি গ'ল প্লাছ কট স্কুৱেৰ এ প্লাছ tan স্কুৱেৰ এ হয়নে 7 প্লাছ tan স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ ইয়াকে যদি মিলাই লিখি দিওঁ 7 প্লাছ tan টুক tan স্কুৱেৰ এক আগফালে লিখা প্লাছ কট স্কুৱেৰ এ আৰু ৰাইট হেণ্ড সাইড ওলাল নে নিশ্চয় ওলাইছে কি কৰিলোঁ একো নকৰা নাই আমি হয়নে কৰিছোঁ কি এ প্লাছ বি হোল স্কুৱেৰ আৰ্হিত ভাঙি দিছোঁ
তাৰপিছত অভেদটো ব্যৱহাৰ কৰিছোঁ আনচাৰ ওলাই গ'ল একো নাই বুজি পাইছা ত্ৰিকোণমিতি দেখাতে টান লাগে কিন্তু ত্ৰিকোণমিতিৰ নিচিনা সহজ হয়নে বিষয় একোৱে নাই যদিহে বুজি পোৱা ঠিক আছে গুড cosec a minus sin a into sec a minus cos a equal to কি বুলি প্ৰমাণ কৰিব লাগে 1/tan a plus cot a আমি কি কৰিম প্ৰথমে চোৱা হয়নে লেফট হেণ্ড সাইডটো লৈ লম বাও পকেটটো লৈ লম এতিয়া চোৱা cosec a মই কি লিখিব পাৰো 1/sin a ঠিক আছে sin a যেনেকৈ আছে তেনেকৈ মই অলপ সময়ৰ কাৰণে এৰি দিলোঁ আৰু sec a মই কি লিখিব পাৰো 1/cos a আৰু cos a টো এই cos a টো যেনেকৈ আছে তেনেকৈ এৰি দিলোঁ বুজি পাই আছা গুড এতিয়া মই কি কৰিম এই দুটা পৰা লসাগু লম কি আহিব চোৱা sin a নিশ্চয় কমনত আহিব sin a তলত একো নাই মানে কি 1 আছে সেই 1 আৰু sin a পূৰণ হৈ sin a হৈ যাব ঠিক আছে এই sin a একবাৰ গ'ল 1 গ'ল 1 ইয়াৰ তলত একো নাই মানে 1 আছে সেই 1 এৰ sin 1 হয়নে sin a বাৰ গ'ল আৰু sin a পূৰণ হৈ sin স্কুৱেৰ a হৈ গ'ল বুজি পাইছা সেই sin a এই sin a এর সৈতে পূৰণ হৈ sin স্কুৱেৰ হৈ গ'ল ঠিক তেনেকৈ ইয়াতো তোমালোকে চোৱা কি হ'ব লসাগু cos a হৈ যাব ইয়াত cos a একবাৰ গ'ল হয়নে 1 গুণ 1 ইয়াৰ তলত একো নাই মানে কি আছিল 1 আছিল সেই 1 এর cos a বাৰ গ'ল cos a আৰু এই cos a পূৰণ হৈ কি হৈ গ'ল cos স্কুৱেৰ a এতিয়া চোৱা 1 - sin স্কুৱেৰ a মানে কি তোমালোকে নিশ্চয় জানা cos স্কুৱেৰ a ঠিক আছে ডিভাইড বাই sin a 1 - cos স্কুৱেৰ a মানে কি sin স্কুৱেৰ a হয়নে ডিভাইড বাই cos a এটা যদিহে তোমালোকে মন কৰা চোৱা এই sin এৰে sin স্কুৱেৰক sin কি বাৰ গ'ল a বাৰ গ'ল ঠিক আছে এতিয়া চোৱা cos স্কুৱেৰক cos এৰে কেইবাৰ গ'ল cos বাৰ গ'ল আৰু তলত কিবা থাকিল জানো একো নাথাকিলে আমি কি লিখিব পাৰোঁ 1 লিখি দিব পাৰোঁ হয়নে এতিয়া চোৱা নেক্সট স্টেপত আমি কি কৰিম কি 1 মানে কি হয় 1 মানে আমি নিশ্চয় লিখিব পাৰোঁ তাত এটা অভেদ ব্যৱহাৰ কৰিম কি sin স্কুৱেৰ a plus cos স্কুৱেৰ a ইকুৱেল টু কিমান 1 1 ৰ ঠাইত আমি নেক্সট স্টেপত কি কৰিম সেই অভেদটো ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া চোৱা অথনি যেটো 1 আছিল হয়নে তাৰ ঠাইত মই কি লিখিলোঁ sin স্কুৱেৰ a plus cos স্কুৱেৰ a 1 ৰ ঠাইত কাৰণ তোমালোকে জানাই হয়নে sin স্কুৱেৰ a plus cos স্কুৱেৰ a ইকুৱেল টু 1 এতিয়া মই কি কৰি দিম চোৱা 1 ইয়াত লিখি দিলোঁ আৰু sin স্কুৱেৰ a plus cos স্কুৱেৰ a ডিভাইড বাই কি কৰি দিলোঁ এই টাৰ্মটো ইয়াত আনি দিলোঁ হ'ব নাই আনিব পাৰিম নাই তোমালোকে কোৱাচোন sin a into cos a নিশ্চয় পাৰিম এতিয়া চোৱা এই sin a into cos a টো কাৰ সৈতে গৈ পূৰণ হয় 1 ৰ সৈতে পূৰণ নহয় হয়নে লবৰ সৈতে গতিকে এই টাৰ্মটোক মই ইয়াত লিখি দিলেও তাৰ অৰ্থটো একেই থাকিব ঠিক আছে এতিয়া মই কি কৰি দিম ইয়াক সেপাৰেট কৰি দিম sin স্কুৱেৰ a ডিভাইড বাই হয়নে সেপাৰেট কৰি লিখিব পাৰি নহয় sin a into cos a আকৌ মই প্লাছ দি কি কৰি দিম cos স্কুৱেৰ a ডিভাইড বাই sin a into cos a লিখিলোঁ তাৰমানে মই কি কৰিলোঁ সেপাৰেটকৈ হয়নে পৃথকে হৰণ কৰি দিলোঁ আংশিকভাৱে হৰণ এতিয়া মোৰ নেক্সট স্টেপত কাম কি হ'ব চোৱা sin স্কুৱেৰ a কিমান বাৰ যাব sin a বাৰ যাব কাটি দিলোঁ তাক হয়নে ডিভাইড বাই কি হ'ল cos a আকৌ ইয়াত মন কৰা এই cos a হয়নে cos স্কুৱেৰক কেইবাৰ যাব cos a বাৰ যাব ডিভাইড বাই sin a ঠিক আছে এতিয়া 1 টো য'ত আছে তাৰ নিজৰ জেগাত থাকিবই sin a বাই cos a মানে কি tan a আৰু চোৱা cos a বাই sin a মানে কি cot a এতিয়া তোমালোকে মন কৰা আমাৰ খুপক্ষে পালোঁ না 1 ডিভাইড বাই tan a 1 ডিভাইড বাই tan a প্লাছ cot a আমাৰ ৰাইট হেণ্ড সাইডটো ওলাই গ'ল ঠিক আছে এইদৰে কি কৰিলোঁ আমি ত্ৰিকোণমিতিৰ কনচেপ্টটো ব্যৱহাৰ কৰিলোঁ ঠিক আছে তাৰপিছত আমি লসাগুটো ল'বলৈ জানোৱে লসাগু গসাগু এইবিলাক হয়নে লসাগুলৈ ধুনীয়াকৈ অংকটো কৰোঁতে আনচাৰবিলাক ওলাই গ'ল সহজ পাইছা নাই নিজে কোৱাচোন গুড এতিয়া চোৱা আমি কৰিছোঁ 5 নম্বৰৰ দহটো ঠিক আছে আমি এবাৰ এইটো লৈ হয়নে এইটো প্ৰমাণ কৰি দেখুৱাই দিম আকৌ দ্বিতীয়বাৰ এইটো লৈ এইটো প্ৰমাণ কৰি দেখুৱাই দিম বুজি পাইছা প্ৰথমে মই এই সাইডটো লৈছোঁ ঠিক আছে লেফট হেণ্ড সাইড এতিয়া চোৱা আমি প্ৰথম লেফট সাইডটো লৈ ল'লোঁ 1 + tan স্কুৱেৰ a মানে কিমান তোমালোকে জানা sec স্কুৱেৰ a আৰু 1 + cot স্কুৱেৰ a মানে কিমান তোমালোকে জানা cosec স্কুৱেৰ a এতিয়া চোৱা cosec স্কুৱেৰক মই কেনেকৈ লিখিব পাৰোঁ 1/cos স্কুৱেৰ a ঠিক আছে আৰু 1/ হয়নে cosec a মানে কি লিখিব পাৰি sin স্কুৱেৰ a এতিয়া চোৱা sin স্কুৱেৰ a ডিভাইড বাই cos স্কুৱেৰ a তাৰমানে কি হ'ল tan স্কুৱেৰ a একৰ সৈতে যদি sin পূৰণ হয় sin হ'ব হয়নে গতিকে sin স্কুৱেৰ পূৰণ হ'লে sin স্কুৱেৰ a থাকি যাব ঠিক আছে sin স্কুৱেৰ বাই cos স্কুৱেৰ হৈ গ'ল sin স্কুৱেৰ বাই cos স্কুৱেৰ মানে কি tan স্কুৱেৰ হয়নে গতিকে আমি এই ৰাইট হেণ্ড সাইডটো পাই গ'লোঁ আকৌ চোৱা নেক্সট স্টেপ আমি কি কৰিম এইটো ল'ম ঠিক আছে এই লেফট হেণ্ড সাইডটো লৈ ল'ম এতিয়া চোৱা ইয়াত 1 - tan যেনেকৈ আছে মই তেনেকৈ লিখি দিলোঁ আৰু ডিভাইড বাই কি আছিল 1 - cot a ইয়াক মই কি কৰি দিলোঁ 1/tan লিখি দিলোঁ
ঠিক আছে দা হোল স্কুৱেৰ এতিয়া চোৱা 1 মাইনাছ 10a হয়নে ডিভাইড বাই কি হ'ব আমি এই লসাগুটো লৈ ল'ম এই ইয়াৰ পৰা ঠিক আছে 10 এ লসাগু আহি যাব একৰ তলত একো নাই মানে কি আছে 1 আছে 1 আৰু 10 এৰ লসাগু কিমান হ'ব 10a গতিকে 1 এৰে 10 কেইবাৰ গ'ল 10 এবাৰ গ'ল 10a হয়নে 10 এৰে 10 একবাৰ গ'ল গতিকে 1 গুণ 1 দা হোল স্কুৱেৰ ঠিক আছে এতিয়া তোমালোকে মন কৰা এই 10 এটো ওপৰত যাব চোৱা ভিতৰত আছে হোল স্কুৱেৰ হৈ আছে গতিকে ইয়াক যদি 10 ক স্কুৱেৰ দিম 10 স্কুৱেৰ হৈ যাব ইয়াক মই বাহিৰত লিখি দিলোঁ ঠিক আছে আৰু 1 মাইনাছ 10a ডিভাইড বাই 10a মাইনাছ 1 হোল স্কুৱেৰ এতিয়া চোৱা এইটোৰে ইয়াক কাটিলে কিমান হ'ব আনসাৰটো -1 ওলাব আৰু -1ক যদি মই হোল স্কুৱেৰ কৰোঁ আকৌ পজিটিভ 1 ওলাব তাৰমানে 10 স্কুৱেৰ a ওলাই গ'ল বুজি পাইছা গতিকে ৰাইট হেণ্ড ছাইডটো পাই গ'লোঁ মই বুজি পালানে চোৱা 10a -1 আছে ইয়াত 1 মাইনাছ 10 আছে গতিকে যদি মই কটাকটি কৰোঁ -1 আনসাৰ ওলাবতো নিশ্চয় ওলাব হয়নে আৰু -1ক যদি মই হোল স্কুৱেৰ দিওঁ কি হ'ব আকৌ পজিটিভ ওলাব হয়নে আৰু 1টো পজিটিভ হৈ গ'ল গতিকে 10 স্কুৱেৰ a আমাৰ থাকি গ'ল গতিকে চোৱা আমাৰ ইয়াতো ৰাইট হেণ্ড ছাইডটো ওলাই গ'ল হয়নে এইদৰে আমি কি কৰিলোঁ ত্ৰিকোণমিতিৰ অকণ তৰ্কাটো ব্যৱহাৰ কৰি দিলোঁ হয়নে আৰু তাৰপিছত আমি কেলকুলেশ্যনটো এইবিলাকতো আমি জানোৱেই কেলকুলেশ্যন কৰি দিলোঁ আনসাৰ পাই গ'লোঁ ধুনীয়াকৈ ভিডিঅ'টো চোৱা আৰু ক'ত কনফিউজ লাগিছে মোক কমেণ্ট কৰি দিবা ঠিক আছে নেক্সট ভিডিঅ'ত মই আকৌ সেইবিলাক বুজাবলৈ চেষ্টা কৰিম যিমান পাৰা ভিডিঅ'বিলাক কি কৰিবা শ্বেয়াৰ কৰা নতুন ভিডিঅ'টো আপলোড হ'বই আজিলৈ আহোঁ ধন্যবাদ